কথা আছিল সেউজ অসম গঢ়াৰ কথা আছিল পথৰ দুয়োকাষ সেউজীয়াৰে জাতিষ্কাৰ কৰাৰ আৰু যে কিমান কথাই আছিল কথাবোৰ কিন্তু ভবামতে নহল চৰকাৰে অৱতৰত কৰা কোটিটকীয়া অমৃত বৃক্ষ আন্দোলন পৰিণত হল ফুটুকাৰ ফেনত খন্তেকীয়া সেউজ সপোন দেখুৱাই চমক সৃষ্টিৰে চৰকাৰেও যেন সামৰিলে দায়িত্ব আপোনাৰ বাৰু মনত আছেনে তাৰিখ 8 ছেপ্টেম্বৰৰ পৰা 17 ছেপ্টেম্বৰ 2023 চন উদ্দেশ্য অমৃত বৃক্ষ আন্দোলনৰ অংশস্বৰূপে ৰাজ্যত 1 কোটি গছপুলি ৰোপণ ইয়াৰ জৰিয়তে গ্ৰীনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত 9টা বিশ্ব অভিলেখ ৰচিছিল অসমে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফলস্বৰূপে অসমে সেউজ ইতিহাস ৰচাৰ সপোন কাগজে কলমে বাস্তৱায়িত হল যদিও ফলাফলত প্ৰকৃততে কি ওলাল জানেনে প্ৰতিখন জিলা সদৰ মহকুমা ব্লক পঞ্চায়ত আদি সামৰি ৰাইজৰ সহযোগত এনেদৰে চৰকাৰে লৈছিল 1 কোটি গছপুলি কিন্তু তাৰ পিছৰ পৰিৱেশ দেখিলে আপোনাৰ চকু কপালত উঠিব এয়া দক্ষিণ শালমৰা মানকাছৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় খুদ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদতে অপমৃত্যু ঘটিল অমৃত বৃক্ষৰ ইয়াতে আমি 50ৰো অধিক গাছ ৰোপণ কৰিছিলোঁ ইয়াতে কিন্তু দেখা যায় আপুনি চাই আছে 20ৰ পৰা 25টা মান গাছ জীয়াই আছে বাকীবিলাক নাই মৃত্যুৰ মুখত পৰিছে অত্যন্ত গৰম এই গৰমৰ কাৰণে এনেকুৱা হৈছে এই দৃশ্য আকৌ যোৰহাটৰ ঢেকৰগড়া ব্লকৰ এনেদৰে শাৰী শাৰীকৈ ৰোৱা এইসমূহ গছপুলিৰ স্থানত এতিয়া কেৱল বেৰাটোহে আছেগৈ পৰিত্যক্ত ৰূপত গছপুলিসমূহৰ কৰবাত বেৰাটো আছে কৰবাত পুলি এটা আছে আৰু কৰবাত এনেধৰণে বেৰাটো পৰি ৰৈছে ইয়াত কোনো ধৰণৰ গছপুলি দেখিবলৈ নাপাব মই আকৌ কৈছো যে যোৰহাট জিলাত 4,12,000 গছপুলি ৰোপণ কৰা হৈছিল আৰু 4,12,000ত যোৰহাট জিলা প্ৰশাসনে বা যোৰহাটৰ বন বিভাগে 12,000 পুলিও কিন্তু জীয়াই থকা অৱস্থাত বা প্ৰতিপালন কৰি গছপুলিসমূহ ডাঙৰ কৰাৰ দৃশ্য দেখুৱাব নোৱাৰে আনহাতে গোৱালপাৰাত এতিয়া বিচাৰি পাবলৈ নাই অমৃত বৃক্ষ বন সংৰক্ষণৰ পৰিৱৰ্তে জিলাখনত এতিয়া চলিছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কেৱল বন ধ্বংসযজ্ঞ হয় ফলত অস্বাভাৱিক হাৰত জিলাখনত বৃদ্ধি পাইছে গৰমৰ মাত্ৰা যে 1 কোটি গাছ ৰোৱা হ'ল যোৱাবাৰ সি কোন মাহত আগষ্ট নে ছেপ্টেম্বৰ মাহত আজিলৈকে এডাল গাছ নাই এই যে চৰকাৰৰ যি অবিবেচক নীতি তেওঁলোকে যে আজি পুঁজিপতি স্বাৰ্থৰ কাৰণে এই যে গছ যি কাটাৰ ব্যৱস্থাটো কৰিছে ইয়াৰ ফলত আমি সাধাৰণ মানুহ আজি ভুক্তভোগী হৈছোঁ বঙাইগাঁৱৰ অভয়পুৰীতো বৰ্তমান চিনমুকান নাই কোটি কোটি টকা খৰচেৰে চৰকাৰে ৰোপণ কৰা অমৃত বৃক্ষৰ কেৱল নিয়ম মাফিক গছপুলি ৰোপণ কৰি এই দায়িত্ব সামৰাৰ অভিযোগ অভয়পুৰীৰ পৌৰসভাৰ বিৰুদ্ধে এই যে ৰাজ্য চৰকাৰে যিটো ব্যৱস্থা কৰিছে অমৃত বৃক্ষ ৰোপণৰ নামত এইটো এটা মানে বাহুল্যামী তাৰ বাহিৰে তেওঁলোকৰ কিছু নহয় আৰু এই যে আজি গৰম বৃদ্ধি হৈছে উৎকট গৰম উষ্ণতা বৃদ্ধি হৈছে উষ্ণতা বৃদ্ধিৰ প্ৰথম কাৰণটোৱে আপোনাৰ গছপুলি ধ্বংস বৰাক উপত্যকাটো অমৃত বৃক্ষ আন্দোলন সফল কৰিবলৈ উঠি পৰি লাগিছিল চৰকাৰ কিন্তু শিলচৰৰ ৰামনগৰ বাইপাছৰ এই দৃশ্য দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব যে এনেকৈ জানো পৰিৱেশ ৰক্ষা হ'ব কাছাড় জেলায়ও বহু জায়গায় বৃক্ষরোপণ কর্মসূচি খুব গোটা করে সাড়ম্বরে সেটি করা হয়েছিল কিন্তু এই কয়েক মাসেই দেখা যাচ্ছে যে স্থানে স্থানে গাছের অস্তিত্ব খুঁজে পাওয়া যাচ্ছে না বিষয়টোক লৈ দেৰগাঁৱতো সৰব প্ৰতিক্ৰিয়া বিভিন্নজনৰ চৰকাৰে পাৰে যদি 1 কোটি গছপুলিৰ মাত্ৰ 100টা গছপুলি জীৱিত অৱস্থাত দেখুৱাই দিয়ক বুলি প্ৰত্যাহ্বান এজন দেৰগাঁৱীয়া লোকৰ আজিৰ তাৰিখত অসম চৰকাৰক আৰু বন বিভাগক আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁলোকে কোটি ঘৰত যে গছপুলি ৰুইছিলে এই গছপুলিবিলাক তেওঁলোকে একেলগে আমাক 100 পুলি দেখুৱাই দিয়ক তেতিয়া জানিম যে এই আঁচনিটো ফলপ্ৰসূ হৈছে 100 বাদ দিয়ক আপোনালোকে একেলগে 10 জোপা গছ নেদেখে মুঠৰ ওপৰত এনেদৰে এতিয়া অমৃত বৃক্ষ আন্দোলনৰ নামত নিষ্পাপ গছপুলিৰ অপমৃত্যু ঘটিছে ৰাজ্যৰ চৌদিশে শেহতীয়া তথ্য অনুসৰি 1 কোটি গছপুলিৰ 80% গছপুলি বৰ্তমান নাই জীৱিত অৱস্থাত অৰ্থাৎ কৰবাত যদি প্ৰতিপালনৰ অভাৱ কৰবাত আকৌ জীৱশ্ৰেষ্ঠৰ সদিচ্ছাৰ অভাৱত অপমৃত্যু ঘটিছে এইসমূহ মূল্যৱান গছপুলিৰ তাৰ মাজতে আকৌ প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে ৰাজ্যবাসীক কিন্তু ইয়াৰ বাবে প্ৰকৃততে দায়ী কোন প্ৰশ্ন উঠিছে প্ৰকৃতিৰ ৰক্ষাৰ নামত প্ৰকৃতি ধ্বংস কৰাৰ অধিকাৰ আমাৰ আছেনে কেৱল চমক সৃষ্টিৰ বাবে লাখে লাখে গছপুলি ৰুই এনেদৰে নষ্ট কৰাটো কিমান যুক্তিসংগত এনে বহু কথা অনুধাৱন কৰাটো আমাৰ বাবে হৈ পৰিছে অতি প্ৰাসংগিক কাৰণ গছ থাকিলেহে মানুহ থাকিব ব্যুৰো ৰিপৰ্ট NKTV